ওকে ছাত্ৰ ছাত্ৰীসকল আজি আমি অনুশীলনী যোনখিনি প্ৰশ্ন উত্তৰ সেই প্ৰশ্ন উত্তৰখিনি সমাধান কৰিম প্ৰথম প্ৰশ্নটো হৈছে MCQs আছে আমাৰ এভিতত চাৰিটাৰ ভিতৰত এটা শুদ্ধ আমি তাক বাছনি কৰিব লাগে পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন আজিকালি বেছিকৈ অহা হৈছে প্ৰথম প্ৰশ্নটো আছে তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহ কোনকেইটা অশুদ্ধ আমি ইয়াত ভুলটো বাছিব লাগে ঠিক আছে প্ৰথম আমাক দিয়া হৈছে যে PB মানে হৈছে lead oxide প্লাছ কাৰ্বন তাক আমাৰ কি হৈছে যেতিয়া আমি সংলগ্ন কৰি দিম তেতিয়া lead আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে ইয়াত কি হৈছে আমি গোটেই অপচন কেইটা চাব লাগিব lead বিজাৰিত হৈছে আমি যদি চাওঁ ইয়াত দেখিছোনে lead oxideৰ পৰা এই অক্সিজেনটো নাইকিয়া হৈ গ'ল leadত মানে lead বিজাৰিত হোৱা নাই lead oxide বিজাৰিত হৈ পেলাই কি হৈছে leadলৈ পৰিৱৰ্তন হৈছে তাৰ মানে প্ৰথম অপচনটো হৈছে ভুল আমাক ভুল কেইটা বাছিব দিছে সেকেন্ড অপচন কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে এতিয়া চোৱা কাৰ্বনৰ লগত যোগ হৈছে অক্সিজেন আহি পেলাই কাৰ্বন ডাই অক্সাইড হৈছে তো ই জাৰণ হৈছে কিন্তু কাৰ্বন জাৰিত হৈছে কাৰ্বন ডাই অক্সাইড জাৰিত হোৱা নাই তো সেই কাৰণে 2 নম্বৰ যোনটো অপচন সেইটো ভুল তো তাৰ পৰা আমি কি গম পালো এই যোনটো 1 নম্বৰ অপচন সেই অপচনটো হৈছে আমাৰ শুদ্ধ অপচন ঠিক আছে তাৰ পিছত দ্বিতীয় বস্তুটো আছে ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ বিক্ৰিয়াটোত কি আছে Fe2O3 + 2Al মানে এলুমিনিয়াম আৰু কি হৈছে এলুমিনিয়াম অক্সাইড আৰু আয়নৰ সৃষ্টি হৈছে ইয়াত যদি ভালদৰে চাওঁ ইয়াত আমাৰ যোনখন তালিকা আছিলে আমি যেনেকৈ কৈছিলোঁ যে কেদাৰনাথ কামালি আলুজৰা ফিকা পাকাত আহে তাত যদি আমি চাওঁ আমাৰ যোনটো আইৰণ হয় আইৰণতকৈ এলুমিনিয়াম কি আছিলে আগত আছিলে আলু Alৰ পিছতহে আমাৰ কি আছিলে এলুমিনিয়াম ফিকা মানে আলু জৰা ফিকা পাকাত আহে তো আলুৰ পিছতহে কোন আছিলে আইৰণ আছিলে ফিকা আছিলে তো Al মানে এলুমিনিয়ামে কাক অপসাৰিত কৰিব আইৰণক তো Al কি কৰিলে আইৰণক অপসাৰণ কৰি পেলাই অক্সিজেনৰ লগত বহি লিখিছানে বাৰু Al2O3 তাৰ পিছত যোনটো আইৰণ আছিল আইৰণক পিছলৈ পঠিয়াই দিলে তো এনে বিক্ৰিয়াসমূহক আমি কি বুলি কওঁ অপসৰণ বিক্ৰিয়া বুলি কওঁ অপসৰণ বিক্ৰিয়া অপচনটো ক'ত আছে তো অপসৰণ বিক্ৰিয়া অপচনটো ক'ত আছে এইটো এটা অপসৰণ বিক্ৰিয়া 3 নম্বৰ যোনটো অপচন সেইটো শুদ্ধ হৈছে তাৰ পিছৰ প্ৰশ্নটো হৈছে কি ঘটে যেতিয়া লঘু হাইড্ৰক্লোৰিক এসিড লঘু শব্দটোৰ অৰ্থ বুজি পাইছানে আমি সৰুৰ পৰা পাই আহিছো লঘু আচলতে কি হয় যাক আমি ইংলিছত ডাইলুট বুলি কওঁ লঘু হৈছে কি যেহেতুকে হাইড্ৰক্লোৰিক এসিড হৈছে মোষ্ট পাৱাৰফুল যে আমাৰ হাইড্ৰক্লোৰিক এসিডটো ইমানে পাৱাৰফুল সি আমাৰ কি কৰিব পাৰে যদি আমি 100% লঘু হাইড্ৰক্লোৰিক এসিড ব্যৱহাৰ কৰো তেতিয়াহলে আমি কি কৰিম বিপদজনক আমি বিপদৰ পৰা হাত সাৰিবলৈ কি কৰো লঘু ব্যৱহাৰ কৰো লঘু মানে যদি এক মানে 10 লিটাৰ পানী হয় তাত আমি 10 ml বা 20 ml কি কৰো হাইড্ৰক্লোৰিক এসিডৰ দ্ৰৱ তাত কি কৰো ডাইলুট কৰো সেই কাৰণে তাক কি বুলি কয় লঘু হাইড্ৰক্লোৰিক এসিড তাত মানে 100% আমি হাইড্ৰক্লোৰিক এসিড ব্যৱহাৰ নকৰো আমি কি কৰো 20 লিটাৰ বা 30 লিটাৰ পানী ঠেক কিছু পৰিমাণে তাত মানে হাইড্ৰক্লোৰিক এসিডৰ পৰিমাণ তাত আমি কি কৰো সংযোগ কৰো সেইটো হৈছে লঘু হাইড্ৰক্লোৰিক এসিড আৰু সেই লঘু হাইড্ৰক্লোৰিক এসিড লুৰ গুৰি মানে আইৰণ তাত যদি আমি যোগ কৰো হাইড্ৰক্লোৰিক এসিড লঘু হাইড্ৰক্লোৰিক এসিড মানে HCl তাত আমি কি যোগ কৰিছো আইৰণ যোগ কৰিছো আইৰণ যোগ কৰালে কি হৈ যাব আমি পাইছিলো কি আমাৰ টেবুলখন মনত আছে যে আমাৰ আলু জৰা ফিকা পাকাটা হে তাৰ পিছতে ফিকাৰ পিছতে হাইড্ৰজেন আছিল আমি আগৰ প্ৰথম ভিডিওটো পাৰ্ট 1 ৰ ভিডিওটোত আমি চালে গম পাম এটা সিৰিজ আছে সক্ৰিয়তাৰ শ্ৰেণী যাক আমি ৰিএক্টিভিটি সিৰিজ বুলি কওঁ এই সিৰিজটো চালে আমি সুন্দৰকৈ বুজি পাম যে কি আছে আইৰণ হাইড্ৰজেনতকৈ বেছি সক্ৰিয় তো সেইকাৰণে আইৰণ কি হ'ব ক্লোৰিনৰ লগত বহিব FeCl2 প্লাস কি হ'ব যোনটো আমাৰ কি আছিল H আছিলে H কি হল পিছলে গুছি যাব এক যদি সন্তুলন কৰো সন্তুলন কৰিলে দুই এটা বহি যাব আমি সন্তুলন কৰিবলৈ শিকাই দিম বাৰু তো তাৰ আমাৰ কি হল বাৰু ইয়াত কি হল আইৰণ ক্লোৰাইড আৰু এফালে হাইড্ৰজেন গেছ উৎপন্ন কৰিলে তে অপচন কোনটো শুদ্ধ হ'ব হাইড্ৰজেন গেছ আৰু আইৰণ ক্লোৰাইড উৎপন্ন হয় তো 3 নম্বৰ এটো শুদ্ধ অপচন হ'ব বুজি পাইছো না বাৰু তাৰ পিছত আছে 4 নম্বৰ প্ৰশ্ন উত্তৰ যে সন্তুলিত ৰাসায়নিক সমীকৰণ কি ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে এটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এটো আমি তোমালোকক লিখি পেলাই বুজাই দি আছো এতিয়া চোৱা আমাৰ প্ৰশ্নটো কি আছিল আকৌ এবাৰ মই কৈ দিছো যে সন্তুলিত ৰাসায়নিক সমীকৰণ কি আৰু ৰাসায়নিক সমীকৰণ কিয় সন্তুলন কৰিব লাগে এটা সন্তুলিত ৰাসায়নিক সমীকৰণ মানে কি প্ৰথমতে সেইটো আমি বুজি লওঁ যেতিয়া কোনো ৰাসায়নিক সমীকৰণত বিক্ৰিয়াৰ আগত বা বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে থাকে তেতিয়া তাক সমীকৰণটো কি বুলি কোৱা হয় সন্তুলিত সমীকৰণ বুলি কোৱা হয় বিক্ৰিয়া হোৱাৰ আগত আৰু পাছত সিহঁতৰ কি হ'ব লাগিব যে তাহাতৰ প্ৰতিটো মৌলৰ কি হ'ব লাগিব পৰমাণুৰ সংখ্যা একে থাকিব লাগিব তাকে আমি কি বুলি কম সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কম আৰু সন্তুলিত ৰাসায়নিক সমীকৰণ কৰাৰ মূল কাৰণটো হৈছে কি যে ৰাসায়নিক সমীকৰণত সন্তুলন কৰিব লাগিব কিয়নো যে ভৰৰ নিত্যতা সূত্ৰ অনুসৰি ভৰৰ সৃষ্টি নাইবা বিনাশ কেতিয়াও হ'ব কাৰণে নোৱাৰে তো যেহেতুকে ভৰ সমান থাকিব লাগিব ভৰ সমান থাকিবলৈ সিহঁতৰ মৌলৰ পৰমাণুৰ সংখ্যা একে থাকিব লাগিব তো এইটো কাৰণৰ বাবে আমি কি কৰিব লাগে আমি যিকোনো এটা সমীকৰণ সন্তুলন কৰিব লাগে তাৰ পাছৰ প্ৰশ্নলৈ যাম
তাৰ পাছত 5 6 7 এফালে 8 8লৈকে এই গোটেই কিটা প্ৰশ্ন আমাৰ হৈছে সমীকৰণ সন্তুলনৰ ওপৰত কৰা প্ৰশ্ন এই প্ৰশ্নকিটা কৰাৰ আগতে আমি কেনেকৈনো সমীকৰণ সন্তুলন কৰে তাক আমি জানি ল'ব লাগিব তাৰ বাবে এটা মই এক্সট্ৰাকৈ ভিডিও আনিম ইয়াৰ পাছতে তাৰ পিছত আমি সুন্দৰকৈ গোটেইখিনি আমি সমাধান কৰিব পাৰিম কেনেকৈনো সমীকৰণ সন্তুলন কৰে তাৰ পিছত আমি যাম প্ৰশ্ন নং 9 লৈ 9 কি আছে 9 থকা প্ৰশ্নটো হৈছে তাপবৰ্জ্য আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা উদাহৰণ দিয়া আমি এই প্ৰশ্নটো ইয়াৰ আগৰ ভিডিওত মানে আমি কৰি আহিছো ডেসক্ৰিপচনত আমি লিংক দি দিম তাপবৰ্জ্য বিক্ৰিয়া কাক কয় মই আকৰবাৰ কৈ দিছো যোনে নতুনকৈ ভিডিওটো চাইছে যে তাপবৰ্জ্য বিক্ৰিয়া যিবোৰ বিক্ৰিয়াত তাপৰ উৎপন্ন হয় তাক কয় তাপবৰ্জ্য বিক্ৰিয়া আৰু যিবোৰ বিক্ৰিয়াত তাপ শোষণ হয় বা প্ৰয়োজন হয় তাক কয় তাপগ্ৰাহী বিক্ৰিয়া এটো আমি আগতে পঢ়ি আহিছো উদাহৰণ হিচাপে আমি যদি চাব যাওঁ তাপবৰ্জ্য বিক্ৰিয়া আছিল কি C+O2 তাপবৰ্জ্য বিক্ৰিয়া উদাহৰণ আৰু তাপগ্ৰাহী বিক্ৰিয়া উদাহৰণ আমি ধুনীয়াকৈ লিখি দিছিলো তাত আমি চালে পাই যাম ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো হৈছে কি শ্বসনক এটা তাপবৰ্জ্য বিক্ৰিয়া বুলি কিয় ব্যাখ্যা কৰা হয় এই প্ৰশ্নটো আমি লিখি পেলাই বুজাই আছো ওকে এতিয়া এই প্ৰশ্নটো হৈছে কি যে শ্বসনক এটা তাপবৰ্জ্য বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হয় এতিয়া চোৱা শ্বসন মানে কি আমি যে লওঁ উশাহ নিশাহ লওঁ হেতু শ্বসন নহয় জানো ৰেসপিৰেচন এতিয়া শ্বসনক তাপবৰ্জ্য বিক্ৰিয়া বুলি কিয় কোৱা হয় কাৰণ আমি খোৱা খাদ্যৰ অণুবোৰ হজম প্ৰক্ৰিয়াত গ্লুকোজৰ দৰে এক সৰল অণুলৈ বিভক্ত হয় যে আমি যিবিলাক খাদ্য খাওঁ কি হলৈ পৰিণত হয় গ্লুকোজলৈ পৰিণত হয় আৰু এই প্ৰক্ৰিয়াটোত শক্তি তাপৰ ৰূপত উৎপন্ন হয় সেইবাবে কি কোৱা হয় শ্বসনক এটা তাপবৰ্জ্য বিক্ৰিয়া বুলি ব্যাখ্যা কৰা হয় এই প্ৰশ্নটো আহি থাকে এই প্ৰশ্নটো আমি এবাৰ চাই যাব লাগিব ভালকৈ ঠিক আছে তাৰ পাছত আছিল আমাৰ 11 নম্বৰ প্ৰশ্ন বিয়োজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত বুলি কিয় কোৱা হয় আমি বিয়োজন আৰু সংযোজন দুইটাৰে ধুনীয়াকৈ বুজাই পেলাই আমি অলৰেডি ভিডিও পাৰ্ট 1 বা 2 ভিডিওত আমি সুন্দৰকৈ উল্লেখ কৰিছো সেই কাৰণে আমি বিয়োজন বিক্ৰিয়া আৰু সংযোজন বিক্ৰিয়া তাতে আমি চাই ল'ব পাৰিম তাত ধুনীয়াকৈ দিয়া আছে ছাত্ৰ-ছাত্ৰীসকল তাৰ পৰা পঢ়ি পেলাই লিখি ল'ব পাৰিবা তাৰ পিছত 12 নম্বৰ প্ৰশ্নটো হৈছে কি দিয়া আছিল আমাৰ কেইটামান বিক্ৰিয়াৰ উদাহৰণ দিব দিছিলে ৰাসায়নিক সমীকৰণৰ উদাহৰণ যি নেকি তাপৰ লগত হয় আমি বাৰে বাৰে পাই আছিলো ক্যালসিয়াম কাৰ্বনেটক তাপ দিলে ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ ৰূপান্তৰ হয় পোহৰৰ ক্ষেত্ৰত পাইছিলো যে সিলভাৰ ক্লোৰাইডক সূৰ্যৰ পোহৰ অৰ্থাৎ সানলাইটৰ যদি আমি প্ৰভাৱ পেলাও তেতিয়াহলে কি হয় সিলভাৰ আৰু ক্লোৰিন পৃথক হৈ পৰে ঠিক তেনেকৈ বিদ্যুতৰ ক্ষেত্ৰত আমি চাব পাৰো বিদ্যুতৰ জৰিয়তে আমি পানী কি কৰিব পাৰো হাইড্ৰজেন আৰু অক্সিজেনৰ অণুলৈ ভাগ কৰিবৰ কাৰণে পাৰো এই তিনিটা হৈছে আমাৰ তাপ সূৰ্যৰ পোহৰ আৰু কি বিদ্যুতৰ মানে জৰিয়তে হোৱা বিক্ৰিয়া ৰাসায়নিক সমীকৰণ তিনিটা উল্লেখ কৰা হৈছে তাৰ পাছত আছে 13 নম্বৰ প্ৰশ্ন অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি আমি অপসৰণ বিক্ৰিয়া আৰু দ্বিঅপসৰণ বিক্ৰিয়া কাক কয় আমি সুন্দৰকৈ ডেফিনেশ্যন দি দিছো সেইকেইটাকে আমি লিখি দিলে হ'ল সেইকেইটা হৈছে তাহাঁতৰ পাৰ্থক্য ঠিক আছে আৰু এটা সমীকৰণ লিখিব দিছে পঢ়িয়াকে আমি তাৰ পৰা লিখি দিব পাৰিম তাৰ পিছত 14 নম্বৰ প্ৰশ্ন কি আছে যে সিলভাৰৰ পৰিশোধনত সিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা সিলভাৰ আহৰণ কৰোতে কপাৰ ধাতুৰ দ্বাৰা আমাৰ অপসাৰণ সংঘটিত কৰা হয় ইয়াৰ বিক্ৰিয়াটো লিখিব লাগে আমাক কৈছে কি সিলভাৰ নাইট্ৰেট মানে AgNO3 থাকিলে গম পাবা যে নাইট্ৰেট আছে AgNO3 লগত কাক যোগ কৰিব দিয়া হৈছে কপাৰক দুইটাকে যোগ কৰি দিলে কি হৈ যায় কপাৰ নাইট্ৰেট আৰু যোনটো সিলভাৰ হি পৃথক হৈ পৰে ঠিক আছে এই বস্তুটো আমি সুন্দৰকৈ মনত ৰাখিম পৰীক্ষাত কেতিয়াবা খুদা দেখা পোৱা যায় তাৰ পিছত আহি গল কিমান 14 নম্বৰ প্ৰশ্ন হৈ গৈছে 15 নম্বৰ অধক্ষেপণ বিক্ৰিয়া মানে কি অধক্ষেপণ বিক্ৰিয়া কাক বুলি আমি ইতিমধ্যে তোমালোকক লিখি দিছো অলৰেডি নোট দিয়া হৈ আছে তাৰ পৰা চাবা তাৰ পিছত আছে 16 নম্বৰ প্ৰশ্ন 16 নম্বৰত কি আছে যে অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদকেইটা দুটাকৈ উদাহৰণ দিয়া জাৰণ বিজাৰণ সুন্দৰকৈ দিয়া হৈ আছে জাৰণ আৰু বিজাৰণ আমাৰ অলৰেডি বুজাই থৈ দিছো অক্সিজেন যোগ হলে জাৰণ বুলি কয় অক্সিজেন বিয়োগ হলে বিজাৰণ বুলি কয় সুন্দৰকৈ চাই লবা তাৰ পিছত আছে 17 নম্বৰত কি দিয়া হৈছে যে এটা উজ্জ্বল মুগা ৰঙৰ মৌল এক্সক বায়ুত গৰম কৰাত কলা হৈ পৰিল মৌল এক্স আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম লিখা তো সেই যৌগটোৰ নাম হ'ব কপাৰ অক্সাইড মনত ৰাখিম তাৰ বিক্ৰিয়াটো মই লিখি দিছো যে কপাৰ আৰু অক্সিজেন লগ হৈ পেলাই কি হৈছে কপাৰ অক্সাইডৰ গঠন হৈছে সন্তুলন কৰা হৈ আছে কোনো অসুবিধা নাই তাৰ পিছত 18 নম্বৰ প্ৰশ্নত কি আছে লুৰ বস্তুত ৰঙৰ প্ৰলেপ কিয় দিওঁ আমি জানো যে লুৰ বস্তুত ৰঙৰ প্ৰলেপ কিয় দিওঁ বাৰু লুৰ বস্তুত ৰঙৰ প্ৰলেপ এটো কাৰণে দিওঁ যাতে কি নহয় তাত যাতে মামৰে নধৰে এটা আমি অলৰেডি বুজাইছো লিখিলে হ'ল যে লুৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়াৰ কাৰণ হৈছে ইয়াত যাতে মামৰে নধৰে তাৰ পিছত তেল নাই বা চৰ্বি জাতীয় খাদ্য নাইট্ৰজেনৰ পেকেটত কিয় ভৰাই থোৱা হয় আমি গম পাইছো অলৰেডি বুজাইছো যে তেল নাই বা চৰ্বি জাতীয় খাদ্য বস্তু নাইট্ৰজেনৰ পেকেটত
মানে ভৰাই ৰখাৰ কাৰণটো হৈছে চৰ্বিৰ দুৰ্গন্ধিতা কাৰণ তেল নাইবা চৰ্বিজাতীয় খাদ্যবিলাক কি হয় অক্সিজেনৰ সংস্পৰ্শলৈ আহিলে জাৰিত হৈ দুৰ্গন্ধৰ সৃষ্টি কৰে অলৰেডি দিয়া হৈ আছে একে অন্তিমটো প্ৰশ্ন কি আছিলে একে শেষৰটো ক্ষয়ী ভৱন আৰু চৰ্বিৰ দুৰ্গন্ধিতা এটো অলৰেডি মই বুজাই থৈ দিছো তাৰ পৰা সুন্দৰকৈ চাই লবা তো ইতিমধ্যে আমাৰ এই চেপ্টাৰটোত যিমানবিলাক প্ৰশ্ন আছিলে গোটেইবিলাক আমি তোমালোকক দি দিছো তিনিটা পাৰ্টত ভগাই পেলাই আৰু বাকি যোনটো সমীকৰণ সন্তুলন বাকি থাকিলে নেক্সট ভিডিঅ'ত আমি কেনেকৈনো সন্তুলন কৰে যে সকলোতকৈ মানে পৃথিৱীৰ ভিতৰতে একে সকলোতকৈ মানে সহজ পদ্ধতিটো আমি বুজাম তোমালোকক সেই পদ্ধতিটো আমি শিকিম যে কেনেকৈনো সমীকৰণ সন্তুলন কৰে আৰু তাত আমি জানিম একে আপ টু সেকেন্ড ইয়াৰ লৈকে কিমান সন্তুলন আহিছে পৰীক্ষাত সকলোবিলাক আমি লৈ আহিম আৰু তোমালোকক সুন্দৰকৈ দেখুৱাম ধন্যবাদ